নাই মুখ্যমন্ত্ৰীগৰাকীয়ে মোক আমাৰ এখন ফুলাং গামোচা আৰু এখন চাদৰ দি মোক আদৰণি সম্বৰ্ধনা জনালে আৰু মোক শুভেচ্ছা জনালে, অন্য কথা একো নাই। আৰু সত্ৰীয়া নৃত্যৰ কেনেকৈ ডেভেলপমেণ্ট হ'ব পাৰে সেই বিষয়ে অলপ মোৰ লগত আলোচনা কৰিলে, অন্য কথা একো নাই, অন্য কথা পতা নাই। নাই, পৰামৰ্শ মই দিছোঁ তিনিটা। এটা দিছোঁ যে সত্ৰীয়া নৃত্যৰ এটা ভাল কৰ্মশালা কৰিব লাগে, আৰু প্ৰত্যেক বছৰে এতিয়া সত্ৰীয়া নৃত্যৰ ভাল ফেষ্টিভেল পাতিব লাগে, আৰু সত্ৰীয়া নৃত্যৰ বিষয়ে এখন ভাল কিতাপ ইংৰাজীত কৰি প্ৰকাশ কৰিব লাগে। এই তিনিটা কথা মই তেখেতক কৈছোঁ, আৰু সেই তিনিটা কথা তেখেতে খুব আদৰেৰে গ্ৰহণ কৰিছে, আৰু সেই তিনিওটা কথাই হ'ব বুলি তেখেতে মোক কথা দিছে যে এটা বৰ ডাঙৰ কথা নহয়, আমি অতি সোনকালেই এই কথা তিনিটা কৰিম, আৰু প্ৰত্যেক বছৰে এটা সত্ৰীয়া নৃত্যৰ ভাল ফেষ্টিভেল আৰু এটা ভাল ৱৰ্কশ্বপ। মই এই সত্ৰীয়া নৃত্যৰ ৱৰ্কশ্বপটোৰ বিষয়ে এটা কথা কৈছোঁ যে অসমৰ ল'ৰা ছোৱালীয়েতো কৰিবই, তাৰ বাহিৰে অসমৰ বাহিৰৰ ল'ৰা ছোৱালীয়ে যাতে কৰিব পাৰে, তেওঁলোকক অন্ততঃ থকা খোৱাৰ ব্যৱস্থাটো যদি ফ্ৰী কৰি দিয়া যায়, তেতিয়াহ'লে বাহিৰৰ ল'ৰা ছোৱালী আহিবলৈ আগ্ৰহী হ'ব। তেখেতে কিন্তু সেই পৰামৰ্শ এটা গ্ৰহণ কৰিছে। মই ভাবিছোঁ যে নিশ্চয় সেইকেইটা কাম হ'ব, সেইটোকে আশা কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।